চাউতে চাউতে মাঘৰ বিহু পালেহিয়ে ভোগৰ ভোগালীৰ বাবে গাঁৱে গাঁৱে প্ৰস্তুতি আৰম্ভ হৈছে। পিঠাপনা চিৰা সান্দহৰ যা-যোগাৰো চলিছে। মেজি ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতাও চলিছে গাঁৱে গাঁৱে। কৰবাত যদি ৰংঘৰৰ আৰ্হিৰ ভেলাঘৰ, কৰবাত আকৌ ৰাজহাউলিৰ আৰ্হিত সজা হৈছে সুউচ্চ ভেলাঘৰ। ভোগৰ সামগ্ৰীৰে পৰিছে এতিয়া প্ৰতিখন বজাৰ। আৰু এইদৰে প্ৰস্তুতি চলিছে মাজত মাথো কেইটামান দিন ভোগালী কাৰ্ডৰ বাবে ব্যাপক প্ৰস্তুতি। আৰু আমি ঢেকিয়াজুলিলৈ গৈছোঁ। ঢেকিয়াজুলিৰ পৰা ভোগালীৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ জনাব আমাৰ সাংবাদিক কল্পজ্যোতিয়ে। হয়, মই বৰ্তমান উপস্থিত আছোঁ বৰচলা বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত অৰিয়েণ্টলি গাঁৱত। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে আৰু ভোগালী বিহুলৈ কেইটামান দিন বাকী থকা অৱস্থাত অৰিয়েণ্টলি গাঁৱৰ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে ভোগালী বিহুক আদৰাৰ। ভিডিঅ' জাৰ্ণালিষ্ট ভাস্কৰে দেখাব, এয়া ৰাজকাৰেঙৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে ইয়াতে স্থানীয় ৰাইজে। যথেষ্ট কষ্ট সহকাৰে এই তিনিমহলীয়া ভেলাঘৰ তেওঁলোকে নিৰ্মাণ কৰিছে আৰু ইয়াতে 400ৰো অধিক বাঁহ ইয়াত প্ৰয়োজন হৈছে বুলি জনাইছে উদ্যোক্তাসকলে। আৰু এক ব্যাপক আয়োজন চলাইছে আচলতে অৰিয়েণ্টলিবাসী ৰাইজে। ইয়াতে যিসকল যুৱকে কষ্ট কৰি আছে তেওঁলোক ইয়াতে উপস্থিত আছে। ইয়াতে স্থানীয় আবাল বৃদ্ধ বনিতাসকলো উপস্থিত আছে। আমি যুৱকৰ পৰা জানিব বিচাৰিম কেনেদৰে প্ৰস্তুতি চলাইছে। হয়, আমি 1 মাহৰ আগৰ পৰাই প্ৰস্তুতি চলাই আছিলোঁ। কি ক'ব, কেনে অনুভৱ? বিহু আহি আছে, খুব সুন্দৰ লাগিছে। আজি এই নিউজ লাইভৰ পৰিয়ালৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এই যি অৰিয়েণ্টলি গাঁৱত আমি বিগত সময়ছোৱাত কা আৰু কৰোণাই যি আনন্দবোৰ ম্লান কৰিছিল, সেই ম্লান কৰা আনন্দসমূহক দুগুণ উৎসাহেৰে এইবাৰ ভোগালী বিহু আমি পতাৰ এটা পৰিকল্পনা হাতত লৈছিলোঁ। আৰু ঠিক তেনেধৰণেই আমি প্ৰায় 400 বাঁহেৰে এই ভেলাঘৰটো কলাত্মক ৰূপ দিবলৈ চেষ্টা কৰিছোঁ। এটা ৰাজ কাৰেঙৰ আৰ্হিৰে আমি ভেলাঘৰ প্ৰস্তুত কৰিছোঁ। লগতে আমি তিলপিঠা প্ৰতিযোগিতাকে আদি কৰি কৃষক ৰাইজৰ, চহা ৰাইজৰ যি লগত জড়িত জীৱন আদৰ্শৰ লগত জড়িত আমি বিষয়বস্তুসমূহক ইয়াত দাঙি ধৰিবলৈ আমি চেষ্টা কৰিম। হয়, ৰাজ কাৰেঙৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। ইয়াতে স্থানীয় বোৱাৰীসকল আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম বিহু গীতেৰে আচলতে বহাগক ভোগালীক আদৰিব লাগে। কি ক'ব, কেনেদৰে আদৰিব? পোনপ্ৰথমে সকলোকে মই নৱবৰ্ষৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহু আমাৰ অসমীয়াৰ যিটো আপোনাৰ উৎসৱ, সেই মানে এইবাৰ আমি পালিবলৈ পাই খুব আনন্দিত হৈছোঁ। এটি বিহু গীত শুনিব বিচাৰিছে ৰাইজে। অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ তাতো কৈছে নে হৰৈ মাকো, তাতো কৈছে নে হৰ ৰঙালী বিহু ঐ অনে নাচি কেনে কৈ থাকো। খুব সুন্দৰ। আপুনি কি ক'ব, বিহু আহি পালেহি, ভোগালী বিহু আহি পালেহি, কেনে অনুভৱ? হয়, অনুভৱ বহুত ভাল লাগিছে। আমাৰ ডেকাহঁতে যিখিনি কষ্ট কৰিছে, আজি এমাহজোৰা কষ্টৰ ফলত এই ঘৰটো হৈছেগৈ, খুব ভাল লাগিছে। আমি বহুত আনন্দিত হৈছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমিও ভোগালী বিহুৰ শুভেচ্ছা অসমবাসী ৰাইজলৈ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোককো আমি আমন্ত্ৰণ কৰিছোঁ, আহক আপোনালোকে আমাৰ যি ইয়াত হৈছে, যিসকল আমাৰ কৰিছে 15 তাৰিখে যি প্ৰগ্ৰেম আছে, আপোনালোকো আহি ইয়াত উপভোগ কৰক। সেয়াই আৰু ভাল লাগিছে আমাৰ এইটো হোৱাৰ কাৰণে, কাৰণ কিয় যোৱা বছৰটো কাৰ কাৰণে একোৱেই নহ'লে, তো এবাৰ হৈছে। আমি খুব আনন্দিত আৰু সেইকাৰণে আমি সকলো ওলাই আহিছোঁ, আমি নাচিছোঁ, বাগিছোঁ আৰু গাইছোঁ। সিমানেই। খুব ভাল। এতিয়া আচলতে আৰু কি ক'ব বাইদেউ, কেনে অনুভৱ? ভাল অনুভৱ, খুব ভাল লাগিছে। ল'ৰাখিনি এইখিনি মানে কৰাইছে। মানে অৰিয়েণ্টলি গাঁৱতে জন্মগ্ৰহণ লৈ মই আজি ল'ৰা ছোৱালীৰ মাক হ'লো, কিন্তু এনেকুৱা এটা ভেলাঘৰ পোৱা নাছিলোঁ। খুব আনন্দিত। হয়, ৰাইজে আচলতে নাচি বাগি আনন্দ উল্লাস প্ৰদৰ্শন কৰিছে। আমি ৰাইজক বিহু আচলতে প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাম। অৰিয়েণ্টলিবাসী ৰাইজৰ এয়া বিহু আমি নিউজ লাইভৰ দৰ্শকসকলক
হয় কল্পজ্যোতি নাথ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ